বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিল যে ঈশানোদয় স্কলাৰশ্বিপ কি হয়, এই স্কলাৰশ্বিপৰ ধন কোনে কোনে পাব, এনেকুৱা ধৰণৰ বহুতো কুৱেশ্যন আছিলে। গতিকে আজিৰ এই ভিডিঅ'টিত মই তোমালোকে কৰা সকলো প্ৰশ্নৰ উত্তৰ দিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এই ভিডিঅ'টিত ইলিজিবিলিটি ক্ৰাইটেৰিয়া অৰ্থাৎ কোনে কোনে পাব, লগতে যদি ইয়াৰ কাৰণে ইলিজিবল হয় কিমান পইচা পাব, ইম্পৰ্টেণ্ট ডেটছ অৰ্থাৎ কেতিয়াকৈ এপ্লাই কৰিব লাগিব, নেক্সট হাউ টু এপ্লাই ফৰ ঈশানোদয় স্কলাৰশ্বিপ স্কিম 2024-25, ঈশানোদয় স্কলাৰশ্বিপ স্কিমৰ কাৰণে কেনেদৰে এপ্লাই কৰিব লাগিব বা ক'ত এপ্লাই কৰিব লাগিব, কোনে কোনে ইলিজিবল নহয়, লগতে কি কি ডকুমেণ্টছ লাগিব, গোটেইখিনি মই তোমালোকক জনাম। প্ৰথমতে তোমালোকক যিটো অফিচিয়েল ৱেবছাইট, সেই ৱেবছাইটটো দেখুৱাই দিছোঁ। তোমালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'বা আৰু এই ব্ৰাউজাৰত তোমালোকে টাইপ কৰিবা নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল বুলি লিখি চাৰ্চ কৰি দিবা। চাৰ্চ কৰি দিলে প্ৰথম যিটো ৱেবছাইট তোমালোকে পাবা নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল, ইয়াতে তোমালোকে ক্লিক কৰাৰ পিছত যেতিয়াই তোমালোকে আবেদন কৰিব পৰা হ'বা, ইয়াতে তোমালোকে আবেদন কৰিব পাৰিবা। ইয়াৰ বিষয়ে মই তোমালোকক ভিডিঅ'টোৰ শেষত জনাম। প্ৰথমতে আছে ইলিজিবিলিটি ক্ৰাইটেৰিয়া। দ্য ফলোয়িং ইলিজিবিলিটি ক্ৰাইটেৰিয়া আৰ ৰিকুৱাৰ্ড টু এপ্লাই ফৰ দ্য ঈশানোদয় স্কলাৰশ্বিপ প্ৰগ্ৰেম। অনলি UG ষ্টুডেণ্টছ আৰ ইলিজিবল টু এপ্লাই ফৰ ঈশানোদয় স্কলাৰশ্বিপ 2024। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, গ্ৰেজুৱেশ্যন এতিয়ালৈকে কমপ্লিট কৰা নাই, সেই ছাত্ৰ ছাত্ৰীসকলেহে ঈশানোদয় স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰিব। নেক্সট আছে দ্য এপ্লিকেণ্ট মাষ্ট হেভ এ ডমিচিল অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন। ঠিক আছে, গতিকে আবেদনকাৰীগৰাকীৰ উত্তৰ পূব অঞ্চলৰ অৰ্থাৎ অসমৰ হ'ব লাগিব বা উত্তৰ পূবৰ হ'ব লাগিব। ঠিক আছে, নেক্সট আছে এন এপ্লিকেণ্ট মাষ্ট হেভ পাছড ক্লাছ 12 ফ্ৰম এনি ৰিকগনাইজ স্কুল ইন দ্য ইষ্টাৰ্ণ ৰিজন। ক্লাছ 12 পাছ হ'ব লাগিব। নেক্সট আছে দ্য এপ্লিকেণ্ট মাষ্ট হেভ টেকেন এডমিশ্যন ইন প্ৰফেশ্যনেল জেনেৰেল অৰ টেকনিকেল কৰ্চেছ ইন UGC এপ্ৰুভড কলেজ ইনষ্টিটিউশ্যন। তোমালোকে UGC এপ্ৰুভ কলেজত তোমালোকে নাম লগোৱা হ'ব লাগিব। নেক্সট আছে ইফ এপ্লিকেণ্ট হেভ টেকেন এডমিটেড ইন IG কৰ্চেছ দেন কেণ্ডিডেটছ কেন এপ্লাই ফৰ দি স্কলাৰশ্বিপ। দ্য এনুৱেল ফেমিলি ইনকাম শুড বি লেছ মোৰ দেন ₹4.5 লাখ। যদিহে কোনো ষ্টুডেণ্টে IG কৰ্চেছৰ কাৰণে এপ্লাই কৰিছে, তেতিয়াহ'লেও এই স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু পৰিয়ালৰ বাৰ্ষিক ইনকাম 4.5 লাখতকৈ অধিক হ'ব নালাগিব। যদিহে 4.5 লাখতকৈ অধিক হয়, তেতিয়াহ'লে ইয়াৰ কাৰণে এলিজিবল নহ'ব। নেক্সট আছে নন এলিজিবল কেণ্ডিডেটছ দ্য ফলোয়িং ষ্টুডেণ্টছ আৰ নট বি এলিজিবল আণ্ডাৰ ঈশানোদয় স্কলাৰশ্বিপ 2024। কোনে কোনে এই স্কলাৰশ্বিপটো নাপাব ইয়াত দিয়া আছে। 1 নম্বৰত আছে ষ্টুডেণ্টছ হু আৰ পাৰ্চুইং কৰ্চেছ থ্ৰু অ'পেন ইউনিভাৰ্চিটি। 2 নম্বৰত আছে দ্য এপ্লিকেণ্টছ হু অলৰেডি হেজ এ স্কলাৰশ্বিপ ফৰ পাৰ্চুইং দ্য UG ডিগ্ৰী। যদি তোমালোকে আন কিবা স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিছা বা আন কিবা স্কলাৰশ্বিপ পাইছা, তেতিয়াহ'লে তোমালোকে ঈশানোদয় স্কলাৰশ্বিপটো নোপোৱা। নেক্সট আছে দ্য ষ্টুডেণ্টছ হু হেভ টেকেন এডমিশ্যন থ্ৰু দ্য মেনেজমেণ্ট কোটা। বহুতে কি কৰে, মেনেজমেণ্ট কোটাৰ জৰিয়তে এডমিশ্যন লয়। গতিকে মেনেজমেণ্ট কোটাৰ জৰিয়তে এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰীসকলেও এই বৃত্তিৰ কাৰণে বা স্কলাৰশ্বিপৰ কাৰণে যোগ্য নহয়। 4 নম্বৰত আছে দ্য ষ্টুডেণ্টছ হু আৰ পাৰ্চুইং ডিপ্ল'মা কৰ্চেছ, ষ্টুডেণ্টছ হুজ পেৰেণ্টছ ইনকাম ইজ মোৰ দেন 4.5 লাখ পাৰ এনাম। যদিহে পৰিয়ালৰ বাৰ্ষিক ইনকাম, এনুৱেল ইনকাম যদি 4.5 লাখতকৈ অধিক হয়, তেতিয়াহ'লেও ইয়াৰ কাৰণে এলিজিবল নহয়। নেক্সট আছে ঈশানোদয় স্কলাৰশ্বিপ 2024 ৰিৱাৰ্ডছ। গতিকে পইচা যদি দিয়ে, কিমান পইচা পাব ইয়াত দিয়া আছে। প্ৰথমতে আছে 1 নম্বৰ দ্য ষ্টুডেণ্টছ হু আৰ পাৰ্চুইং জেনেৰেল ডিগ্ৰী কৰ্চেছ আৰ এলিজিবল টু এভেইল দ্য বেনিফিট অফ এ স্কলাৰশ্বিপ এমাউণ্ট অফ ₹5,400 পাৰ মান্থ টিল দ্য কমপ্লিশ্যন অফ দেয়াৰ কৰ্চেছ। অৰ্থাৎ যদিহে BA BSc আদি কোৰ্চ কৰি আছে, তেতিয়াহ'লে প্ৰত্যেক মাহতে 5,400 টকাকৈ লাভ কৰিব। 2 নম্বৰত আছে মান্থলি স্কলাৰশ্বিপ এমাউণ্ট অফ ₹7,800 is given to those selected students who are pursuing technical, medical, professional and paramedical courses. যিসকলে টেকনিকেল কোৰ্চ বা মেডিকেল প্ৰফেশ্যনেল বা আদি পঢ়ি আছে, সেই পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে যদিহে ইয়াৰ কাৰণে এলিজিবল হয়, তেতিয়াহ'লে প্ৰত্যেক মাহতে 7,800 টকাকৈ পাব।
3 নম্বৰত আছে ₹5,400 per month for a general degree courses BA BSc BCom BMS BBA etc. মই এখিনি আগতে ক'লো BA BSc BCom আদি পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে যদি ইয়াৰ বাবে এলিজিবল হোৱা 5,400 টকা গৈ তোমালোকে মাহিলি পাবা আৰু যেনে ধৰা তোমালোকে কোনোবা যদি MBBS BAMS BDS BTech আদি পঢ়ি আছে তেনেহলে 7,800 টকা গৈ প্ৰত্যেক মাহতে যদি ইয়াৰ বাবে এলিজিবল হোৱা তোমালোকক দিয়া হ'ব 4 নম্বৰ আছে the scholarship will not be renewed if the awardee fails in the annual or term and examination of the course অৰ্থাৎ যদিহে তোমালোকে ইয়াৰ বাবে এলিজিবল হোৱাৰ পিছত যদিহে তোমালোকে এনুৱেল এক্সামত বা তোমালোকে কোনো এক্সামত যদি ফেইল কৰা বা তোমালোকৰ এক্সামটো বেয়া হয় তেতিয়া হলে কিন্তু এই স্কলাৰশ্বিপৰ পইচা তোমালোকে আৰু নোপোৱা নেক্সট ইম্পৰ্টেন্ট ডেটস তে ইম্পৰ্টেন্ট ডেট অৰ্থাৎ এতিয়ালৈকে এপ্লাইটো অনলাইন হোৱা নাই যেতিয়া অনলাইন হ'ব মই চেনেলটোৰ জৰিয়তে ভিডিঅ' বনাই তোমালোকক কেনেদৰে এপ্লাই কৰিব লাগে গোটেইখিনি জনাই দিম নেক্সট ওয়া ডকুমেন্টস ৰিকোয়াৰ্ড ফৰ ইছানোডৰ স্কলাৰশ্বিপ কি ডকুমেন্টস লাগিব চোৱা the following documents will be uploaded at the time of applying under the scheme on the NESP অৰ্থাৎ যেটো পোৰ্টেল আছিল সেই পোৰ্টেলত তোমালোকে যেতিয়া এপ্লাইটো খোলা দিব তেতিয়া তোমালোকে এইখিনি তোমালোকক ডকুমেন্ট লাগিব ঠিক আছে তো আছে ডমিসাইল সাৰ্টিফিকেট নেক্সট আছে প্ৰুফ অফ এনুৱেল ইনকাম গতিকে এনুৱেল ইনকামৰ যেটো প্ৰুফ সেইটো তোমালোকে দিব লাগিব তাৰ পিছত তোমালোকৰ যিখিনি হায়াৰ সেকেন্ডাৰী পাস কৰাৰ যিখিনি ডকুমেন্টস আছিল এই ডকুমেন্টসখিনি তোমালোকক প্ৰয়োজন হ'ব Next is for renewals, the annual progress report and continuation of studies of the selected student will be required to be uploaded verified by the concerned university institution college. অৰ্থাৎ যদি তোমালোকে ইয়াৰ বাবে এলিজিবল হোৱা পইচাটো পোৱা তেনেহলে তোমালোকে বছৰি তোমালোকে পৰীক্ষা দি আছে না নাই বা পৰীক্ষাত পাছ কৰিছা নে নাই ইয়াৰ ৰিপৰ্টটো তোমালোকে আপলোড কৰিব লাগিব ইয়াৰ বিষয়ে মই পিছত তোমালোকক ধুনীয়াকৈ বুজাই দিম নেক্সট আছে হাউ টু এপ্লাই ফৰ ইছানোডৰ স্কলাৰশ্বিপ স্কিম 2024-25 তে ইছানোডৰ স্কলাৰশ্বিপৰ কাৰণে তোমালোকে কেনেদৰে এপ্লাই কৰিব লাগিব ইয়াতে দিয়া আছে চোৱা প্ৰথমতে আছে To apply for Isanodar Scholarship 2024, students need to follow the below steps to fill the online application form for Isanodar Scholarship Scheme 2024. So, Isanodar Scholarship or কাৰণে apply কৰিবৰ বাবে কি step follow কৰিব লাগিব ইয়াতে লিখি দিছো চোৱা step number 1 visit the official website of NSP National Scholarship Portal বা তোমালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লৈ scholarships.gov.in বুলি লিখি সাৰ্চ কৰি দিলে হ'ব বা নেশনাল স্কলাৰশ্বিপ পোৰ্টেল বুলি লিখি মই আৰম্ভণিতে দেখুৱাই দিলো হে যেটো ওয়েবসাইট আছে ওপেন কৰি লব লাগিব স্টেপ 2 তোমালোকে দিয়া আছে read the given instructions carefully and click on continue তোমালোকক কিছুমান ইনস্ট্ৰাকচন তাত দিয়া আছে তাত ক্লিক কৰিব লাগিব কন্টিনিউ বুলি আহিব তাত তোমালোকে ক্লিক কৰিব নেক্সট স্টেপ চোৱা on the next screen fill the details asked like state of initial name date of birth bank account details scholarship category etc then click on register link তাৰ পিছত তোমালোকে আৰু এটা পেজ তোমালোকৰ সন্মুখত ওপেন হ'ব তাত তোমালোকৰ নাম date of birth banker accountৰ পাসবুক আৰু details scholarshipৰ category কোনটো scholarshipৰ কাৰণে এপ্লাই কৰিব বিচৰা গোটেইখিনি তোমালোকে দিব লাগিব step 4 দিয়া আছে for the first time login OTP will be sent by NSP on the above given mobile number যেটো তোমালোকে প্ৰথমবাৰ ৰেজিষ্টাৰ কৰিবা তোমালোকৰ মোবাইলত এটা OTP আহিব বা ওৱান টাইম পাসওয়াৰ্ড আহিব এটো তোমালোকে দি ৰেজিষ্টাৰ কৰিব লাগিব ঠিক আছে step 5 verify the mobile number by entering this OTP to complete the registration process তোমালোকে OTP টো দিয়াৰ পিছত এই verify টো তোমালোকৰ হ'ব step 6 login and fill application from Isanodar Scholarship 2024 তাৰপিছত লগইন কৰিব লাগিব যেটো মোবাইল নাম্বাৰ আছিল সেই মোবাইল নাম্বাৰটোৰ দ্বাৰা লগইন কৰাৰ পিছত তোমালোকে Isanodar স্কলাৰশ্বিপৰ যিখন ফৰ্ম আছিল এইখন তোমালোকে ফিল আপ কৰিব লাগিব ফিল আপ কৰাৰ পিছত ফিল আপ কৰোতে তোমালোকক ডেট অফ বাৰ্থ ষ্টেট পৰীক্ষাৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষা পাস কৰাৰ ডকুমেন্টস খিনি মেট্ৰিকৰ ডকুমেন্টস খিনি এইখিনি প্ৰয়োজন হ'ব স্টেপ 7 টেক এ প্ৰিন্ট আউট আফটাৰ ফাইনেল সাবমিশন অফ এপ্লিকেশন ফৰ্ম তাৰ পিছত তোমালোকে যেতিয়া ফাইনেল সাবমিশন কৰিবা অৰ্থাৎ এপ্লিকেশন ফৰ্মখন পূৰা হোৱাৰ পিছত যেতিয়া সাবমিট কৰিবা সাবমিট কৰাৰ পিছত তোমালোকে প্ৰিন্ট আউট এটা উলিয়াই লবা এপ্লিকেশন ফৰ্মখনৰ এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত যদি ইয়াৰ ৰিলেটেড আন কিবা সুধিব লগিয়া থাকে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি সুধিব পাৰিবা আৰু যেতিয়াই তোমালোকে এপ্লাই তোমালোকৰ খোলা দিব মই তোমালোকক ভিডিঅ'ৰ জৰিয়তে কেনেদৰে এপ্লাই কৰিব লাগে গোটেইখিনি প্ৰসেস দেখুৱাই দিম
গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।